মুহূর্ত জনাইছো এটা ব্রেকিং নিউজ দবকাত চাঞ্চল্যকৰ ঘটনা দিন দুপৰতে ভয়ংকৰ আক্ৰমণ দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত অনুপ দেক আক্ৰমণ কৰাৰ পিছতে জাগৰ খাই উঠিছে হুজাই জিলা আমচু বিগত ৪-৫ মাহৰে পৰা দবকাৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ উঠি পৰি লাগিছে এটি চক্ৰ যাৰ বাবে পুনৰ আক্ৰমণৰ বলি হ'ল অনুপ দে নামৰ লোকজন আজি দিন দুপৰতে এটি দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে লোকজনক এই ঘটনা সংঘটিত হোৱাৰ পিছতে হুজাই জিলা আমচুৰ এটি প্ৰতিনিধি দল গৈ উপস্থিত হয় অনুপ দেৰ বাসগৃহত সমগ্ৰ ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ দাবী জনাই আমচুৱে উল্লেখ্য যে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপিৰ একাংশ নেতা কৰ্মীয়েও আজি এক ভয়ানক ঘটনা সংঘটিত হৈছে দবকা টাউন ৯ নম্বৰ ৱাৰ্ডৰ এজন ব্যক্তি চিএছপি আছে এই ব্যক্তিজনৰ ঘৰত কোৱা মতে স্থানীয় ৰাইজে কোৱা মতে প্ৰায় ৩জনকৈ দুষ্কৃতিকাৰী আহি হত্যা কৰাৰ উদ্দেশ্যে যি ধৰণে বৰ্বৰ আক্ৰমণ কৰিলে ইতিমধ্যে মৃত্যুৰে যুঁজি আছে এই ব্যক্তিজনক ইতিমধ্যে গুৱাহাটী পৰ্যন্ত ৰেফাৰ কৰিবলগীয়া হৈছে ডক্টৰে সংকটজনক অৱস্থাত আছে বুলি ইতিমধ্যে লোকসকলক জনাইছে গতিকে এক ভয়ংকৰ আৰু দবকাৰ বাবে এক আচৰিত ঘটনা কাৰণ আমাৰ ইয়াত এক সম্প্ৰীতি আছে এই সম্প্ৰীতি বিনষ্ট কৰা বিগত কেইমাহমানৰ পৰা এটা চক্ৰ আছে যি চক্ৰই সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে ইতিমধ্যে স্থানীয় ৰাইজে এই দুষ্কৃতিকাৰী যি ২-৩জনকৈ যুৱক আছে এইসকলক চিনাক্ত কৰিছে আমি স্পষ্টভাৱে দাবী জনাব বিচাৰিছোঁ যে এই দুষ্কৃতিকাৰীসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে এই দুখজনক ঘটনা সংঘটিত হোৱা খবৰ পায়ে আমি আমচুৰ এটি প্ৰতিনিধি দল এই স্থানত উপস্থিত হৈছোঁ আমি স্পষ্টভাৱে আমচুৰ ফালৰ পৰা দাবী জনাব বিচাৰিছোঁ এই ধৰণৰ জঘন্য ঘটনা সংঘটিত কৰাৰ সাহস কেনেকৈ কৰিলে আৰু এই যুৱক কেইজনে নহয় হয়তো এওঁলোকৰ পিছফালে আৰু কোনোবা চক্ৰ জড়িত হৈ থাকিব পাৰে যাৰ সাহসক আজি এনেধৰণে হত্যাৰ উদ্দেশ্যে এজন ব্যক্তিৰ ঘৰৰ ভিতৰত আহি বৰবৰভাৱে আক্ৰমণ কৰিবলৈ সাহস গোটালে এই পৰ্যন্ত তেজেৰে লুতুৰি পুতুৰি হৈ আছে এই ঠাইডোখৰ গতিকে আমি স্পষ্টভাৱে আমি আৰক্ষী অধীক্ষক হুজাই আমি দাবী জনাব বিচাৰিছোঁ অতি শীঘ্ৰে ২৪ ঘণ্টাৰ ভিতৰত এই দুষ্কৃতিকাৰীসকলক কৰায়ত্ব কৰিব লাগে আগন্তুক দিনত এনেধৰণৰ চক্ৰৰ লগত কোন কোন জড়িত আছে আৰু দবকা এলেকাখনত সম্প্ৰীতি বিনষ্ট কৰিবলৈ কোনে চেষ্টা কৰি আছে সেইসকলৰ ওপৰতো তদন্ত হ'ব লাগে আৰু এজনকৈ কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দি এই পৰিয়ালটোক ন্যায় প্ৰদানৰ ক্ষেত্ৰত আৰক্ষীয়ে নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰিবলৈ আমি আমচুৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ অনুপ দে নামৰ মানুহ এজনে তাৰ বৈনিকৰ নামত এটা চিএছপি আছে এই চিএছপিত ২-৩জনীয়া দলে দিনে দুপৰীয়া আহি তেওঁৰ ঘৰৰ ভিতৰত তেওঁক কিবা লৈ লাগিছে আমি নাজানো গম নাপাওঁ এতিয়ালৈকে পোৱা নাই তেওঁ এতিয়া বৰ্তমানে চিৰিয়াছ আছে গুৱাহাটীত আছে আমি সূত্ৰটো পাই যাম বা প্ৰশাসনে তদন্ত কৰি আছে সূত্ৰটো ওলাই যাব কিন্তু তেওঁ দিনৰ দুপৰীয়া এই চোকা অস্ত্ৰৰে মাৰপিট কৰি গুচি গ'ল কেইদিনমান আগত দেখিলোঁ সেই কিবা কিবি ঘটনা ঘটে এই ১০ নম্বৰতে গতিকে মই এইটোৱে ক'ব বিচাৰোঁ যে ১০ নম্বৰৰ গোটেই মানুহবিলাক যে বেয়া তেনেকৈ কোনো কথা নহয় ২-৪জন মানুহ বেয়া আছে গতিকে ইয়াৰ লোকেল মানুহে মিলি আমি গোটেই ৰাইজে মিলি সংগঠনে মিলি এই ২-৪জন মানুহক যদি ইয়াৰ পৰা ওলাই দি তাৰ বৃহৎ ব্যৱস্থা লোৱা হয় তে গোটেই মানুহকেইটা শান্তিত থাকিব আমি দবকাত যি শান্তিত আছোঁ এই শান্তিটো অশান্তিৰ ফালে নিয়াৰ কাৰণে ২-৪টা মানুহে অশান্তি কৰিব বিচাৰিছে গতিকে পুলিচ প্ৰশাসনে এইটো ভাল তদন্ত কৰি এই ২-৪জন কোন আছে তেওঁলোকক ওলাব লাগে আৰু উপযুক্ত শাস্তি দিব লাগে তেওঁ অনুপ দে তেওঁ ৰিটায়াৰ্ড পাৰ্চন একচুৱেলি এগ্ৰিকালচাৰৰ আৰু তেওঁৰ চিএছপি এটা আছে আৰু বুঢ়া বুঢ়ী দুইজনে থাকে তেওঁলোকৰ ল'ৰা বাৰু চাকৰি সূত্ৰত বাহিৰত থাকে কিন্তু হঠাৎ মানুহবিলাকৰ নথকাৰ সুযোগ লৈ ৩জন ল'ৰা বা ব্যক্তি কম বয়সৰ তেওঁলোকে আহি তেওঁক ইয়াতে ঘৰতে এটেক কৰিছে যিখিনি ইয়াতে স্পট আমাৰ যিখিনি আহিছে সকলোৱেতো গম পাইছে কথাটো এনেকুৱা হ'ল ১০ নম্বৰ ৱাৰ্ডত মানে এনেকুৱা এটা অপৰাধীৰ গেং হৈ গৈ আছে আগে পিছেতো হিষ্ট্ৰীখিনি কোনেও নজনা নহয় প্ৰশাসনে জানে আৰু আমি লোকেলবিলাকে গমেই পাওঁ প্ৰায় ১০ নম্বৰৰ কথা আহি থাকে তো অৰ্থটো হ'ল ১০ নম্বৰৰ প্ৰতিজন ব্যক্তি যে কিবা অপৰাধী সেইটো আমি ইণ্ডিকেট কৰা নাই কিন্তু ১০ নম্বৰত যিসকল অপৰাধৰ লগত ৰিলেটেড আছে এই কেইজন মানুহ তাৰ মাজতে আছে মানে তাতে অপৰাধীৰ গেং আছে সেইখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশাসনে
যাৰ ফলত আজি যিটো ধৰণৰ কৰিছে এইটো এটেম্প টু মাৰ্ডাৰেই হয় পুলিচে নিজাববীয়াকৈ এজাহাৰ তেওঁলোকে কৰিছে এইটো মানে এফআইআৰ দৰ্জ কৰিছে আৰু একশ্যন লৈ আছে প্ৰশাসনে কি নিশ্চয় একশ্যন ল'ব আৰু একশ্যন লোৱাটো তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য লৈছেই কিন্তু তাৰপিছত আমি লক্ষ্য ৰাখিম